গোটেই ডিজেল আছে খুলি দিম নেকি পুরা লোড আছে ডিজেল একটু আবেদালির ঘর হয় কিছু করে না কেউ কিছু করেন না হাত দিবেন না কেউ মানুষ আইছে না পুলিশ মানুষ আহি আছে একো কব না লাগে কোন কোন দাদা ই লগত আছিল হ্যাঁ আরে কোসা হ্যাঁ করো ফোন করো কারে করো এখানে কি হইতাছে না হইতাছে সব মানে পার্সেল করতেছে খবর ঘটনাটো হল মানে এইটো আমাৰ মানে বডি বাজাৰ হয় বডি বাজাৰৰ আজিৰ পৰা নহয় বহুত দিনৰ পৰা শুনি আছোঁ ইয়াতে বিভিন্ন ধৰণৰ মানে অবৈধ কাম চলি থাকে অবৈধ কাম বুলিলে মানে বিভিন্ন মানে বুজায় তো যেনেবা আমি আজিৰ পৰা নহয় বহু কেইবাৰ আমি মানে এই অবৈধ কামবোৰ মানে ভিডিঅ'ৰ পৰা ধৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু মানে কেইবাবাৰ মানে খেদিছোঁ কিন্তু হাতে নাতে পোৱা নাই আজি ভিডিঅ'ৰ পৰা ডিউটি ওলাই আমি হাতে নাতে ধৰা পৰিছে এই চাক ইয়াত এইটো তেল আছে ডিজেল আছে আৰু এইটো গাড়ী নহয় ইয়াৰ আগতে আৰু দুটা গাড়ী আছিল দুটা গাড়ী পলাইছে মানে গাড়ীৰ লগত আৰু 4-5জন মানুহ আছিল আমাৰ ইয়াৰ লোকেল মানুহ এজন আছিল আবিদ আলী নাম আৰু এইটো তেখেতৰ ঘৰ হয় তেখেতৰ ঘৰতে মাল পুৰা ভৰ্তি আছে আপোনালোকে যাই চাব পাৰে আৰু আমি মানে জিলা প্ৰশাসনক দাবী জনাইছোঁ যে যেটো মানে অবৈধ কাম চলি আছে আবিদ আলীৰ লগত কোন কোন জড়িত আছে তেওঁলোকক কৰেক্ট কৰিব লাগে কৰেক্ট কৰি যি শাস্তিমূলক ব্যৱস্থা ল'ব লাগে প্ৰশাসনে এটা আমি ৰাজ্যৰ পৰা দাবী জনাইছোঁ কিমান দিনৰ পৰা এইটো মোটামুটি 1.5 বছৰ মান হৈছে 1.5 বছৰৰ পৰা চলি আছে এনেকুৱা বিজনেছ মানে আমি বহুত চেষ্টা কৰি আছোঁ কিন্তু আগতে ধৰিব পৰা নাই আজি আমি সফল হৈছোঁ দক্ষিণ ডালিগাঁও আমতলা বিটিভিৰ পৰা আমি সবে মিলি আজি মানে হাতে লাতে ধৰিছিলোঁ কিন্তু আবিদ আলী নামৰ ল'ৰাজন ইয়াতেই ঘৰ সি আমাৰ পৰা গুচি গ'ল তাৰপিছত পলাই গৈছে তো তাৰ ভিডিঅ' ফুটেজ মোৰ লগত আছে আৰু ক'ৰ পৰা লৈ আহে কিন্তু আমি নাজানো এইটো চুৰাই তেল কিন্তু আমাৰ জানামতে এইটো ৰেলৰ তেল হ'ব লাগে চুৰি কৰি ইহঁতে বিক্ৰী কৰে মোটামুটি আজি 1.5 বছৰ 2 বছৰৰ পৰা এনেকুৱা চলি আছে তো তেলখিনি আমাৰ ইয়াতে জব্দ আছে 7,000 মান আপোনালোকে ফুটেজটো